হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এগেইন গাইজ। আপোনালোকৰ মাজলৈ পুনৰ এটি ভাল খবৰ লৈ আহিলোঁ। আৰু খবৰটো হৈছে আমাৰ SSC ফালৰ পৰা, আৰু সেই পষ্টটো হৈছে আছাম ৰাইফলত। আৰু GD ফালৰ পৰা আমাৰ নটিফিকেশ্যন ওলাই দিয়া হৈছে আমাৰ কাৰণে। আৰু যিসকলে এপ্লাই কৰিম বুলি ভাবি আছিলে আছাম ৰাইফলৰ বাবে, আৰু তেওঁলোকে যদি কিছুমান এপ্লাই কৰিব বুলি ভাবি যদিও কিছুমানে প্ৰেক্টিচ কৰি আছিল, তেওঁলোকৰ কাৰণে আৰু খুবেই ভাল দিন আহি গ'ল। আপোনালোকৰ প্ৰেক্টিচ কৰাৰ যিটো কষ্ট আৰু যিটো সময় দি আপোনালোকে যিটো নিজকে প্ৰস্তুত কৰিছিলে, সেই কষ্ট আৰু যিখিনি প্ৰেক্টিচ কৰিছিলে সেইসমূহ আপোনালোকৰ কাৰণে কোনো অথলে নাযায়। আৰু আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীণত দেখিবলৈ পাইছে, আৰু মই মোবাইলৰ স্ক্ৰীণতে আজি আপোনালোকক দেখিবলৈ গৈ আছোঁ। আৰু ইয়াত লিখা আছে আছাম ৰাইফলমেন ৰিক্ৰুইটমেণ্ট 2026 এপ্লাই অনলাইন ফৰ 95 পোষ্ট। চ' আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাই আছে। আৰু গাইজ মইতো অফিচিয়েল ইউটিউব কি বুলি কয় অফিচিয়েল ৱেবছাইটত গৈ মই চাইছোঁ, আৰু ইয়াতে উল্লেখ আছে যে আৰু এই পোষ্টটোত ইয়াত লিখা আছে, এই চাব পাৰে, দ্য আছাম ৰাইফলছ ৰিক্ৰুইটমেণ্ট 2026 ফৰ পোষ্ট অফ 95 candidates with 10 can apply online. The online application opens on 10/1/2026 and close on 9/2/2026. আৰু ইয়াত উল্লেখ আছে যে এই পোষ্টটো এপ্লিকেশ্যন অপেন হৈছে অনলাইনত, আৰু এই নটিফিকেশ্যন আহিছে জানুৱাৰী মাহৰ 10 তাৰিখে। এই অনলাইন এপ্লিকেশ্যনটো অপেন হৈছে, আৰু অপেন হোৱাৰ পিছত আপোনালোকৰ ক্ল'জ হ'ব ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখলৈ। গতিকে আপোনালোকে বহুত সময় পাইছে, আৰু আজি হৈছে জানুৱাৰী মাহৰ 13 তাৰিখ, আৰু আপোনালোকৰ এতিয়াও বহুত হাতৰ সময় আছে। আপোনালোকে এপ্লাই কৰিব লগা যদি আছে কাৰোবাৰ, এপ্লাই কৰিব পাৰে। আৰু আপোনালোকে দেখিবলৈ পাইছে লিখা আছে দ্য কেণ্ডিডেট শ্বেল এপ্লাই অনলাইন থ্ৰুত আছাম ৰাইফলছ ৱেবছাইট assam-rifles.gov.in। এইটো হৈছে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইটটো, আপোনালোকে তাত গৈ এপ্লাই কৰি ল'ব পাৰিব। আৰু আমি গৈ আছোঁ তললৈ, আমি এনেকৈ স্ক্ৰল ডাউন কৰি গৈ থাকিম। আপোনালোকে ইয়াতে বহুতো লিখা দেখিবলৈ পাব, আৰু এই ওপৰখিনি যিটো পঢ়াই দিছিলোঁ সেইটোৱে আছে ইয়াত লিখা। আৰু তলত গৈ আপোনালোকে দেখিব কি পোষ্টত আৰু চেলাৰী কিমান, এইবোৰ ইয়াত উল্লেখ আছে। আৰু মই এইখিনি দেখাই দিছোঁ। কোম্পানী নেম ইয়াত লেখা আছে কি ডাইৰেক্টৰেট জেনেৰেল আছাম ৰাইফলছ, দেখিলে আপোনালোকে আছাম ৰাইফলছ। আৰু পোষ্ট নেম হৈছে ৰাইফল ৱুমেন জেনেৰেল ডিউটি আণ্ডাৰ স্পট পোষ্ট 95 95 পোষ্ট আছে। আৰু এডভাৰটাইজমেণ্ট হৈছে মেম্বাৰ নং, সেইটো দেখিছে নহয়। চেলাৰী 25ৰ হেৰি হয়তো, আৰু চেলাৰী হ'ব এজ পাৰ 7 CPC। সেইটো তেওঁলোকৰ ইয়াতে চেলাৰীটো মেনশ্যন কৰা নাই। আৰু তাকে, আৰু কোৱালিফিকেশ্যন লাগে আপোনালোকৰ মেট্ৰিক কোৱালিফিকেশ্যন ফ্ৰম এ ৰেকগনাইজ বৰ্ড। আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰিলে এইটো এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিট হৈছে ইয়াতে উল্লেখ আছে 18 to 28 years, জেনেৰেল OBC 18 to 33 years, আৰু SC ST বোৰে পাব তেওঁলোকৰ 5% এজ ৰিলেকশ্যনছ, এইটো পাব। আৰু ষ্টাৰ্ট ডেট ফৰ এপ্লাই হৈছে জানুৱাৰী মাহৰ 10 তাৰিখৰ পৰা এপ্লাই প্ৰচেচিংটো ষ্টাৰ্ট হৈ গৈছে। আৰু অনলাইনৰ প্ৰচেছ যিটো অনলাইন থাকে সেই প্লেটফৰ্মটো অপেন কৰিছে তেওঁলোকে। আৰু ক্ল'জ হ'ব আপোনালোকৰ লাষ্ট ডেট ফৰ এপ্লাই ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখে এইটো ক্ল'জ হৈ যাব। তাৰপিছত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু আপোনালোকে যদি ইয়াৰ ওপৰত ইণ্টাৰেষ্টেড আৰু SSC GD আছাম ৰাইফল যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু নিজে ঘৰত পাৰিব, মোবাইলত নিজে কৰিব পাৰে। আৰু আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব পাৰে, www.assamrifles.gov.in বুলি মাৰিলে আপোনালোকে তাতে সকলোখিনি ডিটেইলছ পাই যাব। আৰু ইয়াতে লিখা আছে কি আছাম ৰাইফলমেন জেনেৰেল ডিউটি আণ্ডাৰ স্পট ভেকেঞ্চি ডিটেইলছ।
আৰু এই পষ্টটো হৈছে আপোনালোকৰ বেচিকেলি কি বুলি কয় স্পৰ্ট কেটেগৰীৰ হয় আৰু স্পৰ্ট চাৰ্টিফিকেট থাকিলে এপ্লাই কৰিব পাৰিব আৰু এইটো স্পৰ্টৰ হয় আৰু ইয়াত লেখা আছে স্পৰ্ট ডিচিপ্লিন। ইয়াত আছে মেল ফিমেল টোটেল ভেকেঞ্চি। ফুটবলত আছে আপোনাৰ 2টা, মেলৰ বাবে, ফিমেলৰ বাবে আছে 2টা আৰু টোটেল ভেকেঞ্চি ফুটবল চাৰ্টিফিকেট থকা সকলৰ বাবে স্পৰ্টৰ আৰু তাত 4টা পষ্ট আছে আৰু ক্ৰছ কাণ্ট্ৰি এইটো হৈছে 3টা মেলৰ বাবে আৰু মেলৰ বাবে 1টা আৰু ফিমেলৰ বাবে 3টা, টোটেল ভেকেঞ্চি আছে 4টা আৰু ধেৰ আছে। এথলেটিকৰ বাবে 1টা আছে, এথলেটিক 1টা, মেল ফিমেল 1টা আৰু টোটেল পষ্ট আছে 2টা আৰু শ্বুটিং এইবোৰ ধেৰ আছে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে। বক্সিং, কেৰাটী, জুডো, আপোনালোকে ইয়াত বহুতো পষ্ট দেখিবলৈ পাব। টাইকোৱাণ্ডো আৰু ফিমেলৰ নীল আছে টাইকোৱাণ্ডোত আৰু টাইকোৱাণ্ডো মেলৰ নাই, ফিমেলৰ আছে। ইয়াতে মানে বহুতো কেটেগৰী তেওঁলোকে মানে এইবোৰ চব গোটেই স্পৰ্টৰ কেটেগৰীত হয় আৰু চাৰ্টিফিকেট থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াত। এইবোৰ হৈছে essential education qualification, matriculation from a recognized board। আপোনালোকে চেবা বৰ্ডত পাছ কৰিব লাগিব, তাৰপিছত এপ্লাই কৰিব পাৰিব আৰু স্পৰ্ট কোৱালিফিকেশ্যন আছে প্লেয়াৰ হু হেভ পাৰ্টিচিপেট ইন এনি ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন। আপোনালোকে মানে চাৰ্টিফিকেটটো হ'ব ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেট থাকিব লাগিব আৰু নেশ্যনেল চাৰ্টিফিকেট আৰু সেইটো থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মই গোটেইখিনি পঢ়ি নিদিওঁ। ইয়াত লেখা আৰু তলত এছ পাৰ চাৰ্টিফিকেট অনলি মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট or higher secondary school certificate will be accepted as proof for establishing age of the candidates। চ' আপোনালোকে মানে ধুনীয়াকৈ ভিডিঅ'টো ষ্টপ কৰিলে আপোনালোকে চাব পাৰে। ইয়াতে ধুনীয়াকৈ তেওঁলোক উল্লেখ কৰি দিছে আৰু ডকুমেণ্ট পজিশ্যন আছে দ্য কেণ্ডিডেট মাষ্ট ফুলফিল অল এলিজিবিলিটি conditions and should be in possession of all sport and education certificates at the time of joining। সকলো ডকুমেণ্টছ তেওঁলোকৰ মানে এলিজিবিলিটিবোৰ আৰু তেওঁলোকৰ কাৰণে এইটো মানে কি বুলি কয় জইনিঙৰ যিদিনা আগত তেওঁলোকৰ এইবোৰ চব ফুলফিল হৈ থাকিব লাগিব আৰু যিখিনি ডকুমেণ্টছ লাগে আৰু সেই সকলো ডকুমেণ্টছখিনি তেওঁলোক ৰেডি কৰিব লাগিব আৰু আপোনালোকে যদি নিজে এবাৰ চাম বুলি ভাবে তেনেহ'লে আপোনালোকে www.assamrifle.gov.in বুলি মাৰিলে আপোনালোকে নিশ্চয় নিজে চাই ল'ব পাৰিব আৰু ইয়াত এজ লিমিট বান্ধি দিয়া আছে চাব পাৰে। Age limit as on 1/1/2026 for general and OBC candidate 18 to 28 লৈকে পাৰিব আৰু for ST/SC candidate তেওঁলোকে 33 বছৰলৈ পাৰিব আৰু আপাৰ এজ ৰিলেক্সেশ্যন আছে for general OBC in 5 year, SC/ST 5 years এজ ৰিলেক্সেশ্যন দিয়া হ'ব আৰু তেওঁলোকৰ কাৰণে খুবেই সুবিধাজনক আৰু ইয়াতে আছে এপ্লিকেশ্যন ফ্ৰী কেটেগৰী ফ্ৰী মাউণ্ট জেনেৰেল এণ্ড OBC কেটেগৰী 100% ৰুপি অন 100 অনলি নন ৰিফাণ্ডেবল আৰু ST/SCৰ কাৰণে ফিমেলৰ কাৰণে ফিজ কাটিব নালাগে তেওঁলোকে আৰু পে'মেণ্ট মেথড অনলাইন পে'মেণ্ট যদি আপোনালোকে নিজে এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ অনলাইন পে'মেণ্ট থাকিব লাগিব আৰু এইটো হৈছে SBI ব্ৰাঞ্চ। এনি SBI ব্ৰাঞ্চত আপোনালোকে পইচা মানে দিব লগা হয় নহয় তেতিয়া আপোনালোকে তাত পে' কৰিব পাৰিব আৰু ইয়াতে সকলো বেংকৰ ডিটেইল দিয়া আছে আৰু চ' আপোনালোকে চাই ল'ব পাৰিব ধুনীয়াকৈ সকলো ইম্পৰ্টেণ্ট ডেটছ ইম্পৰ্টেণ্ট ডিটেইল সকলো দিয়া আছে কিন্তু আপোনালোকে মনত ৰখাব লাষ্ট ডেট হৈছে ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখে আৰু আপোনালোকে বেছি দেৰি নকৰিব আৰু মই এইকেইদিন নিজৰ ওপৰত মই নিজকে বহুত বিজি ৰখাইছোঁ কামত
আৰু মই চেনেলত ভিডিঅ' দিব পৰা নাই। আপোনালোকে মোৰ চেনেলটো চাবলৈ নাপাহৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰি ৰখাইছিলে আপোনালোকে প্লিজ আনছাবস্ক্ৰাইব মাৰি নাযাব। আৰু মোৰ ভিডিঅ' দিয়া কেতিয়াবা এসপ্তাহ 2 সপ্তাহলৈ দেৰি হয় আৰু সেইটো মই বুজিছোঁ মোৰ প্ৰব্লেম থাকে বাৰু। আৰু সেই বুলি আপোনালোকে আনছাবস্ক্ৰাইব মাৰি নাযাব। আৰু ময়ো ভাবি থাকোঁ মই যে ইউটিউব চেনেল এটা ভিডিঅ' দিব পাৰিলে ভাল আছিলে, এইবোৰ ভাবি থাকোঁ যে মই কেতিয়া দিব পাৰিম, মই কেতিয়া ফ্ৰী হওঁ, কামত ব্যস্ততাৰ মাজত ওলাই আহিব নোৱাৰোঁ কামৰ পৰা, সেই গতিকে মানে মোৰ ভিডিঅ' দিয়া লেট হয়। সেই বুলি আপোনালোকে মই ভিডিঅ' দিয়া লেট হয় বুলি যে আপোনালোকে আনছাবস্ক্ৰাইব মাৰি যাব, সেইটো নকৰিব। আৰু ছাবস্ক্ৰাইবাৰ কমি গ'লে মোৰো বেয়া লাগে আৰু আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' ভাল ভাল কণ্টেণ্ট দি থাকিম। আপোনালোকে খালি ছাবস্ক্ৰাইব মাৰি যাব আৰু মাজে মাজে মই নৰ্মেল ভিডিঅ' দিবলৈ ট্ৰাই কৰোঁ। সেই ভিডিঅ'বোৰ আপোনালোকে আঁকোৱালি ল'ব আৰু মই ধুনীয়াকৈ ভিডিঅ'টো বুজাই দিলোঁ কি কৰিব লাগে কি কৰিব নালাগে। চ' আপোনালোকে নিশ্চয় বুজি পালে আৰু যাৰ যাৰ ইণ্টাৰেষ্টেড হয় আৰু এই পষ্টটোত আপোনালোকে আৰু যাৰ যাৰ চাৰ্টিফিকেট আছে স্পৰ্টৰ চাৰ্টিফিকেট তেওঁলোক এপ্লাই কৰক আৰু খুবেই সুবিধা। এইটো GD ফালৰ পৰা আহিছে, জেনেৰেল ডিউটি ফালৰ পৰা, আৰু খুবেই ভালজনক। আৰু নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু ভোগালী বিহুৰ ওলগ জনালোঁ সকলোৱে। নতুন বছৰটো ভালে যাওক, কুশলে যাওক। আপোনালোকৰ ফেমিলি লগতে বন্ধুবৰ্গৰ লৈ মোৰ ফালৰ পৰা হেপী বিহু জনালোঁ আৰু নতুন বছৰটো সুখ শান্তি কঢ়িয়াই আনক সকলোৰে জীৱনলৈ, তাকে কামনা কৰিলোঁ। আৰু ইমানকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত। আজিলৈ ইমানে, টিলেন টাটা বাই বাই। মই বিদায় লৈছোঁ, পুলিন। লগ পাম নেক্সট এটা ভিডিঅ'ত। থেংক ইউ।